মৰিয়নি সমষ্টিৰ অন্তৰ্গত লাহিং চাহ বাগিচাত ত্ৰিনয়ন যুৱক সংঘ আৰু ৰাজ্যৰ সহযোগত যোৱা ২৭ আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা চুকুৰমণি মিৰ্ধা আৰু তুফান মিৰ্ধা সোঁৱৰণী ট্ৰফিসহ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনে দেওবাৰে সামৰণি পৰে। নকআউট পদ্ধতিৰে খেলোৱা এই খেলখনত মুঠ ২৪টা ফুটবল দলে অংশগ্ৰহণ কৰিছিল আৰু এইকেইটাৰ ভিতৰত শিৱসাগৰ জিলাৰ জামুগুৰি ফুটবল দল আৰু গেলেকী ফুটবল দলে চূড়ান্ত খেলত উপনীত হ'বলৈ সক্ষম হয়। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হৈ নকছাৰী জিলা পৰিষদৰ সদস্য দীপ চুৰিয়ে এই চূড়ান্ত খেলখনিৰ শুভাৰম্ভণি কৰে। চূড়ান্ত ফুটবল খেলখনি জামুগুৰি ফুটবল দলে গেলেকী ফুটবল দলক 2-0 গলত পৰাস্ত কৰিবলৈ সক্ষম হয়। খেলখনত দুয়োটা দলেই সুন্দৰ খেল প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছিল। বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত আছিল যোৰহাট জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়া, গাখীৰখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী পপিশ্ৰী বৰুৱা, লাহিং চাহ বাগিচাৰ সহপৰিচালক অগ্নিভা চৰকাৰ, প্ৰাক্তন ছাত্ৰনেতা মানিক চুতীয়া, সদৌ অসম মিৰ্ধা সমাজৰ কোষাধ্যক্ষ ধীৰেশ মিৰ্ধা, সমাজকৰ্মী মণ্টু শৰ্মা, সাংবাদিক গোপাল কৃষ্ণ বাঢ়ৈ আৰু কেইবাজনো বিশিষ্ট অতিথি। উক্ত খেলত শ্ৰেষ্ঠ খেলুৱৈ বঁটা পাবলৈ সক্ষম হয় কপিল বৰাই, শ্ৰেষ্ঠ গলকিপাৰ বঁটা লাভ কৰে অভিজিৎ পাণ্ডই, শ্ৰেষ্ঠ ডিফেণ্ডাৰ বঁটা লাভ কৰে জ্ঞানদীপ দত্তই আৰু শ্ৰেষ্ঠ নিয়মানুৱৰ্তিতা খেলুৱৈ বঁটা লাভ কৰে দীপ খনিকৰে। এই ফুটবল প্ৰতিযোগিতাখনিৰ মুঠ প্ৰাইজ মানি আছিল ৫০,৫০০ টকা। শ্ৰেষ্ঠ খেলুৱৈ ট্ৰফি আগবঢ়াইছিল মুজিবুৰ ৰহমানে, শ্ৰেষ্ঠ গলকিপাৰ ট্ৰফি আগবঢ়াইছিল জ্যোতিপ্ৰসাদ শইকীয়াই আৰু শ্ৰেষ্ঠ ডিফেন্স ট্ৰফি আগবঢ়াইছিল হেম মিৰ্ধাই। ফুটবল প্ৰতিযোগিতাখনিৰ ৰেফাৰী হিচাপে খেল পৰিচালনা কৰিছিল বিমান সন্ধিকৈ আৰু লগত সহায় কৰিছিল মীনাৰাম দাস, কুশল মেলি আৰু নন্দিতা দাসে। খেল পৰিচালনা সমিতিৰ সভাপতি দিলীপ দেৱমাঝি, উপ-সভাপতি প্ৰবীণ মিৰ্ধা, সম্পাদক বুদ্ধেশ্বৰ ওৰাং, সহ-সম্পাদক ৰেজিমত আহমেদকে আদি কৰি সমিতিৰ সকলো বিষয়ববীয়াৰ আপ্ৰাণ চেষ্টাৰ ফলত সুকলমে সামৰণি পৰে প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখন। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি এই ত্ৰিনয়ন যুৱ সংঘৰ উদ্যোগত আৰু লাহিং চাহ বাগিচাৰ ৰাইজৰ সহযোগত যি ফুটবল খেল অনুষ্ঠিত হৈছে, এই ফুটবল খেলখনত আমাৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীক নিমন্ত্ৰণ জনাইছিলে। তেওঁ বিশেষ কাৰণত দিল্লীলৈ যাব হোৱাৰ কাৰণে মোক ইয়ালৈ বিশেষভাৱে পঠিয়াইছে আৰু মই এই খেলখন উদ্বোধন কৰিছোঁ। আৰু লগতে মই ত্ৰিবেণী যুৱ সংঘৰ সকলো সদস্যকে মই ইমান ভাল খেল বা ধুনীয়া খেল এখন অনুষ্ঠিত কৰাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈও যাতে এনেকুৱা খেল ইয়াত অনুষ্ঠিত কৰি থাকে মই তাকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু খুব দেখিছোঁ ফিল্ডখন খুব সুন্দৰভাৱে ইয়াত ঠিক ঠাককৈ কৰি লৈছে। আৰু ইয়াত গম পাইছোঁ যে ইতিমধ্যে পঞ্চায়তৰ ফালৰ পৰাও বহুত ভালকৈ জব কাৰ্ডৰ যোগেদি ফিল্ডৰ মেৰামতি কাম চলি আছে, ভাল লাগিছে। আগলৈও যাতে এনেকুৱা পঞ্চায়তৰ যোগেদি সহযোগ কৰক ৰাইজক, আৰু মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খেলখন খুব সুন্দৰ হৈছে আৰু ৰাইজে উপভোগ কৰি ভাল পাইছে। লাহিং চাহ বাগিচা সমূহ ৰাইজৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহায় সহযোগত ত্ৰিনয়ন সংঘৰ উদ্যোগত লাহিং চাহ বাগিচাত ট্ৰফি আৰু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা স্বৰ্গীয় চুকুৰমণি মিৰ্ধা আৰু স্বৰ্গীয় তুফান মিৰ্ধা সোঁৱৰণিত আমি খেলখন খেলাইছিলোঁ। যোৱা ২৭ আগষ্ট তাৰিখে আমি খেলখন উদ্বোধন কৰিছিলোঁ আৰু সেই মৰ্মে প্ৰায় ২৪টা দলে আমাৰ এই খেলত অংশগ্ৰহণ কৰিছিলে। এই ২৪টা দলৰ ভিতৰত আহি আমি দুটা দল ইতিমধ্যে ফাইনেল খেলৰ কাৰণে সাজু হৈছিলে। আৰু সেই দুটা দল হৈছে জামুগুৰি FFC ফুটবল দল আৰু গেলেকী মুদিনগৰ ফুটবল দল। আজি দুয়োটা দলেই সুন্দৰ খেল পৰিৱেশন কৰিছে। আমাৰ দৰ্শকসকলে খুব সুন্দৰ খেল উপভোগ কৰিবলৈ পাইছে। আৰু আমি বেলেগ জেগাত অলপ বেলেগ ধৰণৰ নহয়, কিন্তু লাহিং চাহ বাগিচা আমাৰ এই খেলখন কিন্তু শেষ মুহূৰ্তলৈকে কোনটো দলে জিকিব কোনটো দলে নিজিকিব আমাৰ বিচাৰ্য বিষয় হৈ পৰিছিলে। বাৰু যাই কি নহওক, এই চূড়ান্ত খেলখনত 2-0 গলত জামুগুৰি FFC দলে বিজয়ী হ'ল আৰু তেওঁবিলাকে ৰানাৰ্ছ আপ যিটো উইনাৰ যিটো বঁটা তেওঁলোকে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। আনহাতে গেলেকী মুদিনগৰ ফুটবল দলে
ৰানাৰ্ছ আপ বঁটা পাইছে আৰু যি আমাৰ পূৰ্বৰ যিটো প্ৰতিশ্ৰুতি আছিলে আমি 50,500 টকা দিয়াৰ সেই প্ৰতিশ্ৰুতি আমি সম্পূৰ্ণ পূৰণ কৰিছো ৰাইজৰ সহযোগত। গতিকে আৰু এইখন যিখন খেল আমি 27 তাৰিখৰ পৰা আজিৰ 5 তাৰিখলৈকে এই মাহৰ 5 তাৰিখলৈকে যি খেল পৰিচালনা কৰিলে আমি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পৰা ৰেফাৰী পঠিয়াইছিলে সেই ৰেফাৰীয়ে সুন্দৰ খেল মানে পৰিচালনা কৰিলে। প্ৰাইজ মানি আমাৰ মুঠ আছিলে 50,500 আছিলে। এই 50,500 আমি প্ৰায় তেওঁলোকক দিছো দুইটা দলকে। ফাৰ্ষ্ট প্ৰাইজ 30,000 আৰু ছেকেণ্ড প্ৰাইজ 20,000, বাকী 500 টকা আমি নাই দিয়া। গতিকে এইটো সমিতি আমি তেখেতসকলৰ কথা পাতি ৰাখিছো বাৰু। যে কি নহওক যোৰহাট ক্ৰীড়া সন্থাৰ ফালৰ পৰা যি আমাক খেল পৰিচালনা কৰিবৰ কাৰণে ৰেফাৰী পঠাইছিল তেখেতসকলে সুন্দৰ খেল মানে পৰিচালনা কৰিছে আৰু আমি আশা ৰাখিছো ভৱিষ্যতেও আমাৰ এই এনেকুৱা ধৰণৰ ভিতৰুৱা অঞ্চলত আমাৰ লাহিং চাহ বাগিচা যিহেতু এটা ভিতৰুৱা অঞ্চল, সেই ভিতৰুৱা অঞ্চলত এনেধৰণৰ সুন্দৰ খেল আমি পৰিৱেশন কৰিবলৈ আমি সক্ষম হম ভৱিষ্যতলৈ। আৰু দলবিলাকেও যাতে আহে আৰু দুটা দলেই কোৱা নাই 24টা দলেই আমাৰ এই খেলপথাৰত খেলি খুব সুন্দৰ মানে পাইছে, ভাল পাইছে। তেওঁলোকে আমাক লাহিং চাহ বাগিচা আৰু গোটেই সমস্ত অঞ্চলৰ ৰাইজক আমাক প্ৰশংসা কৰি গৈছে, আমাক ভাল লাগিছে আৰু বিশেষ নকওঁ। গতিকে আমি আশা ৰাখিছো ভৱিষ্যত প্ৰজন্মই এই খেলবিলাকৰ যোগেদি সুন্দৰ খেলুৱৈ হওক, সুন্দৰ ক্ৰীড়াবিদ হওক, ইয়াকে আশা কৰি মোৰ ক'বলগীয়া চমু বক্তব্য সামৰাৰ লগতে আপোনালোকক সাংবাদিক বন্ধুসকলক এই গোটেই খেলখন আপোনালোকে ভিডিঅ' কৰি সংবাদ মাধ্যমত যি প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰিছে তাত আপোনালোকক বহুত আৰু বহুত ধন্যবাদ জনাইছো। ধন্যবাদ।